নমস্কাৰ, মই ৰহিমৰাজ। আজি আপোনালোকৰ ওচৰত দুটিমান কথা লৈ কেনে মই এই ভিডিঅ'টো বনালোঁ। প্ৰথমে কথাবিলাক হ'ল কিছুমান পেজ বা হওক বা কিছুমান নিউজ পৰ্টেলে হওক কিছুমান কথা মানে প্ৰচাৰ কৰি আছে, অকণমান বেলেগকৈ প্ৰচাৰ কৰি আছে, যিটো ঘটনা আচলতে সেনেকুৱা হোৱা নাই। প্ৰথম কথাটো হ'ল এইটো মোৰ ভিডিঅ' মানে ভাইৰেল হৈছিলে মাজতে এখন মঞ্চত, কিজানি এইটো ধুবুৰীৰ ফালৰ আছিল। তো এইখন মঞ্চত দাদা এজনে মানে মোৰ লগত ফটো তুলিব আহিছিল। আহোঁতে মই তেখেতক কোনো ধৰণৰ মানা কৰা নাই ফটো তোলাৰ কাৰণে। তো তাৰপৰা মই ফটো তুলিব খোজাৰ লগে লগে তেওঁলোকৰ যিটো কোনো অনুষ্ঠানৰ কমিটি আছিল, কমিটিৰ ফালৰ পৰা দুজন দাদা আহি কিনে তেওঁক মানে ঠেলি কিনে মঞ্চৰ পৰা নমাই দিলে। তাৰপিছত মই আকৌ তেওঁক মাতি আনিলোঁ। মোৰ দাদাও ক'লে বোলে মাতি আনা। তাৰপিছত মই তেওঁলোকৰ ফটো তুলিলোঁ। অনুষ্ঠানটো ধুনীয়াকৈ চলি গ'ল। বা সেইটো মোৰ লগত কোনো ধৰণৰ তেওঁলোকৰ বাকবিদণ্ড হোৱাও নাই বা দাদাজনৰো হোৱা নাই। তেখেতে ফটো মাৰিব আহিছিল, মই ফটো মাৰিব খুজিছিলোঁ। কিন্তু সেইটো কমিটিৰ ফালৰ পৰা যিহেতু তেওঁ কোনো ধৰণৰ পোচাক পৰিধান কৰা নাই দেহাত, আৰু বোকা লাগিছে, সেইকাৰণে তেওঁলোকে এইটো মানে তেওঁক তলত মাৰিবৰ কাৰণে নমাই দিছিল। আৰু 2 নম্বৰ কথা হ'ল, মই গীটাৰ লৈ কেনে গোৱাৰ কাৰণে কিছুমানে কৈছে জুবিন গাৰ্গ হ'ব নোৱাৰা। মই জুবিন গাৰ্গ হ'ব নোৱাৰোঁ, এইটো সত্য কথা, আৰু কোনোদিন হ'বৰ কাৰণে চেষ্টাও নকৰোঁ। দাদাৰ গান হে গাইছোঁ, দাদা হ'ব খোজাও নাই। আৰু দাদা হ'ব নোৱাৰোঁ, 100 বছৰ নহয় 200 বছৰ ট্ৰাই কৰিলেও নোৱাৰোঁ, কাৰণ দাদা এজন কমপ্লিটলি বেলেগ পাৰ্চন, মই এজন কমপ্লিটলি বেলেগ পাৰ্চন। তো 2 নম্বৰ কথা, সেইটো আচলতে মই আগৰ পৰা গীটাৰ বজাওঁ, মঞ্চটো বজাইছিলোঁ। তো মোৰ টিমৰ ফালৰ পৰা তেওঁলোকে কৈছে তুমি যিহেতু গীটাৰখন বজাব জানো আৰু তো তুমি বজোৱা কৰিব ভাল লাগিব। সেইটো সূত্ৰেহে মই গীটাৰখন বজাওঁ, বা কেতিয়াবা কিছু গীতত বজাওঁ, ভাল লাগে, এটা এক্সট্ৰা বেকআপ এটা পায় মোৰ টিমটোত, তেনেকুৱা ক্ষেত্ৰতে বজাওঁ। তো চব গানত নবজাওঁ। আৰু 3 নম্বৰতে এখন পেজ আছে, ইনষ্টা ভাইৰেল কিজানি মেবি নাম হ'ব পাৰে। এইখন নামটো কোৱাচোন। এখন পেজ আছে ইনষ্টা আছাম ভাইৰেল বুলি, আমাৰ বিজনেছ পেজ হয় মেবি। তো তেওঁ মানে কিছুমান কথা এনেকুৱা ৰূপত লিখি আছে যে ৰহিমৰাজে 20,000ৰ পৰা 1 লাখ টকা মাননি লয়। আচলতে মই আমাৰ যিখিনি লোকেল ঠাই, আমাৰ গুৱাহাটী, নলবাৰী, বৰপেটা, এইবিলাক ঠাইত মই কোনো লাখ টকাৰ ডিমাণ্ড কৰাও নাই, ছিংগেলটো কৰাই নাই, আৰু গ্ৰুপতো মই 1 লাখ টকাৰ বাজেট এতিয়ালৈকে কৰাই নাই। যদি কৰিছোঁ কেতিয়াবা আপাৰৰ ছাইডত, ধৰি লওক আপাৰ আছামত যদি গৈছোঁ, ডিব্ৰুগড়, তেজপুৰ, এইবিলাক ঠাই, তেজপুৰ নহয়, তিনিচুকীয়া, শিৱসাগৰ, এইবিলাক যদি ঠাইত কৈছে, তেতিয়া হয়তো অকণমান বাজেটটো বাঢ়ি যায়, কাৰণ যিহেতু ট্ৰেভেলৰ খৰচা বহুতখিনি হয়, আৰু টিম এটা লগত লৈ যোৱাৰ পিছত এইখিনি খৰচা একোৱেই নহয়। যদি মিউজিক লাইনৰ মানুহ অকণমান সুধে তেতিয়া গম পাব 1 লাখ টকা এটা একো নহয় এইবিলাকত। তো তেনেকুৱা, আৰু এতিয়ালৈকে সেইকাৰণে মই বাজেট বেছি হৈ যোৱাৰ কাৰণে মই সেইকাৰণে আপাৰৰ ছাইডত মই অনুষ্ঠান কৰাই নাই। যিমানদি পাৰিছোঁ মই ছিংগেল কৰিব চেষ্টা কৰিছোঁ তাত। তো তেওঁ কিছুমান কথা লিখিছে, আৰু জুবিন দাদাৰ জাষ্টিছক লৈ মাত নমতা বুলি কৈছে। আচলতে মই প্ৰত্যেকখন মঞ্চতে দাদাৰ জাষ্টিছক লৈ কেনে কৈ আহিছোঁ, আৰু আচলতে মই ক'লে একো নহয়, কাৰণ মই একো নহয়, তথাপিও মই মাত মাতিছোঁ, বা যিখিনি ক'ব পাৰোঁ সেইখিনি